বৰঝাৰ গাছবাৰীত সমূহীয়া খতমে বুখাৰী বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত বিচাৰিব দুৱা। পূৰ্বৰ দৰং আৰু বৰ্তমান ওদালগুৰি জিলাৰ অন্তৰ্গত বৰঝাৰ গাছবাৰীৰ মদিনা জামে মছজিদ প্ৰাংগণত অহা 14-15 জানুৱাৰী তাৰিখে দুদিনীয়া অনন্য কাৰ্যসূচীৰ লগতে সমূহীয়াভাৱে বুখাৰী খতমৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব শান্তি একতা আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় কৰিবলৈ আল্লাহৰ ওচৰত দুৱা আৰু প্ৰাৰ্থনা কৰিব। এই উদ্দেশ্য আগত ৰাখি সচেতন ৰাইজে এনে কাৰ্যসূচী হাতত লৈছে বুলি জানিবলৈ দিয়ে। খতমে বুখাৰীত আপোনাৰ পূৰ্ণ সহায় আৰু সহযোগিতা কামনা কৰিছে আয়োজকসকলে। নিউজ ডেস্ক ৰিপৰ্ট বি সংবাদ। গাছবাৰী মদিনা জামি মছজিদ প্ৰাংগণত বুখাৰী খতমৰ আয়োজন কৰিছে। ৰাইজৰ ওচৰত আমাৰ আপত্তি যে আপোনালোকে আহিব, দুৱাৰ চামিল থাকিব। 14 আৰু 15 বুধবাৰ আৰু বৃহস্পতিবাৰ বুখাৰী খতমৰ উদ্দেশ্যটো হ'ল যে মাগফিৰাতৰ কাৰণে বিশ্ব শান্তিৰ কামনা কৰিছে। তাৰপিছত আপোনালোকে আহিব ইনশাআল্লাহ, যোনে যি পাৰে আৰু যে আমি দান কৰিলে যিমান আপোনালোকে দান কৰিলে যিমান চব আৰু আপোনালোকে এইটো শ্বেয়াৰ কৰি দিলে ইমানেই সিমানেই চব। আৰু খাস কৰি বুধবাৰ আৰু বৃহস্পতিবাৰে যিটো আমি দুৱাৰ আয়োজন কৰিছোঁ তাৰ দুৱাৰ ভিতৰত প্ৰথম দুৱাটো আমাৰ দলগাঁও দাৰুল উলুম দাৰুল হাদিছ দলগাঁও টাইটেল মাদ্ৰাছাৰ পৰা আমাৰ ইমান আলী হুজুৰ আহিব, আখেৰি দুৱা কৰিব। আপোনালোকে দুৱাত চামিল থাকিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। আপোনালোকে চেষ্টা কৰিব ইনশাআল্লাহ। তাৰিখটো জনাব। 14 জানুৱাৰী আৰু 15 জানুৱাৰী। সময় খতম 8টাৰ পৰা দিছোঁ। 8টাৰ পৰা আৰম্ভ হ'ব, 12টালৈকে খতম সমাপ্ত হ'ব। জোহৰ নামাজৰ আগতে দোৱা হৈ যাব, দোৱাৰ পিছতে নামাজ হ'ব। তাৰ পিছদিনা আমি আজি ইয়াতে সকলো সমাজৰ জনসাধাৰণ একত্ৰিত হৈছোঁ। আজি জুম্মাৰ নামাজ আদায় কৰি গাছবাৰী মদিনা জামে মছজিদৰ সন্মুখত আমি এটা ইজতেমাই আলোচনা কৰিলোঁ। আলোচনা মৰ্মে আমাৰ সিদ্ধান্ত হয় যে আমি আঞ্চলিক ভিত্তিত এখন বুখাৰী খতমৰ আয়োজন কৰিছোঁ। অহা জানুৱাৰী মাহৰ 14 তাৰিখ আৰু 15 তাৰিখ বুধবাৰ আৰু বৃহস্পতিবাৰ দুদিনত আমাৰ এই কাৰ্যসূচী চলিব। তাৰ কাৰণে আমি এই বৃহত্তৰ অঞ্চলৰে আলিম ওলামাসকল থাকিব। তাৰ উপৰি অন্যান্য জাগাৰ অন্যান্য মাদ্ৰাছাৰ পৰা আমি গুণগত মানদণ্ডৰ আলিম ওলামাসকলক আমি নিমন্ত্ৰণ জনাম। ইতিমধ্যে কিছুমানক জনোৱা হৈছে আৰু বহুত আলিম একত্ৰিত হৈ এই বুখাৰী খতমখন সম্পন্ন কৰিব। আৰু বুখাৰী খতম এইটো কাৰণে আমি আয়োজন কৰিছোঁ যিহেতু বিশ্ব শান্তি যাতে ভাতৃত্ববোধ ঐক্যতা একতা যাতে অটুট থাকে, তাৰ কাৰণে তাৰে উদ্দেশ্য ৰাখি আমি বুখাৰী খতমখন আয়োজন কৰিছোঁ। আৰু এই খতমত আপোনালোককো মই মোৰ তৰফৰ পৰা একান্তভাৱে কামনা কৰিছোঁ, আপোনালোককো নিমন্ত্ৰণ কৰিছোঁ। আপোনালোকেও আহি বুধবাৰ আৰু বৃহস্পতিবাৰ দুদিনীয়া কাৰ্যসূচীত আপোনালোকে সমভাগ হ'ব বুলি আমাৰ তৰফৰ পৰা আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ।